নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ ক্ষেত্ৰত নিউ পেঞ্চন ব্যৱস্থা বাতিল কৰি অল্ড পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যত পুনৰ এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ হোৱাৰ সম্ভাৱনাৰ বাতৰি পোহৰলৈ আহিছে। এই বাতৰিটোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংগঠনৰ নেতৃত্বত ৰাজ্যৰ কেইবাটাও সংগঠনৰ এক যৌথ মঞ্চই অলপতে অনুষ্ঠিত কৰা এখন সভাত OPS প্ৰৱৰ্তনৰ দাবীত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ মতে 2025 চনৰ 1 ফেব্ৰুৱাৰীত ব্লেক ডে অসম বিধানসভা বাজেট অধিৱেশনৰ সময়ছোৱাত ধৰ্ণা কাৰ্যসূচী 2025 চনৰ 1 মেত বিশাল গণসমাৱেশ আদিৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি এইবোৰ পৰ্যায়ক্ৰমে চলাই নিয়াৰ বাবে যৌথ মঞ্চৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কৰ্মচাৰীসকলৰ দাবীৰ ন্যায্যতাৰ বিষয়ে উল্লেখ কৰি কয় যে চৰকাৰে অতি শীঘ্ৰে NPS বাতিল কৰি OPS ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। তেওঁ লগতে উল্লেখ কৰে যে যদিও কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা প্ৰৱৰ্তন সম্পৰ্কে ঘোষণা কৰিছে, কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে নীৰৱতা অৱলম্বন কৰি থকা পৰিলক্ষিত হৈছে। গতিকে আমিও অল্ড পেঞ্চন স্কিম প্ৰৱৰ্তনৰ দাবীত জোৰদাৰ আন্দোলনৰ কাৰ্যসূচী চলাই যাম। আনহাতে সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই ক্ষোভেৰে কয় যে যদিও কৰ্মচাৰীসকলে নিজৰ অৱসৰকালীন জীৱনৰ আৰ্থিক নিৰাপত্তাৰ বাবে দীৰ্ঘদিন ধৰি অল্ড পেঞ্চন স্কিম প্ৰৱৰ্তনৰ বাবে দাবী জনাই আহিছে, কিন্তু চৰকাৰে কৰ্মচাৰীসকলৰ এই দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি কৰ্মচাৰীসকলক বৰং এক অনিশ্চয়তাৰ দিশলৈহে ঠেলি দিছে। এনে অনিশ্চয়তা আৰু নিৰাপদহীন অৱস্থাৰ মাজত কৰ্মচাৰীসকলৰ কামৰ প্ৰতি থকা উদ্যমত স্বাভাৱিকতে এক আঘাত হানে। সন্থাই কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক নিৰাপত্তাৰ দাবী উত্থাপন কৰি পুনৰ দোহাৰে যে যদি এই জোৰদাৰ আন্দোলনৰ পাছতো চৰকাৰে কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি সঁহাৰি নজনায় তেন্তে কৰ্মচাৰীসকলে ৰাইজৰ মাজলৈ ওলাই গৈ এই সম্পৰ্কে ৰাইজক সজাগ কৰাৰ চেষ্টা চলাব। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ এই যৌথ সভাখনত কেইবাটাও সংগঠনে যোগ দিয়াৰ লগতে আন 33টা সংগঠনে পূৰ্ণ সমৰ্থন দিয়া বুলি সন্থাৰ নেতৃত্বই দাবী কৰে। ধন্যবাদ।